হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজি গুৰুত্বপূৰ্ণ এটা বিষয়ত কথা পাতিম। যদি আপুনি নতুন ইউটিউব চেনেল খুলিছে বা ফেচবুকত এটা পেজ খুলিছে, তেনেহ'লে ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণ ভিডিঅ'টো চাব। আজিৰ বিষয়টো হৈছে ইউটিউবৰ গাইডলাইন কি আছে। ইউটিউবৰ গাইডলাইন হৈছে, আপুনি যদি ইউটিউব চেনেল খুলিছে, তেনেহ'লে আপোনাৰ পোনপ্ৰথমতে 4,000 ঘণ্টা ৱাচ টাইম পূৰণ হ'ব লাগিব আৰু 1,000 আপোনাৰ ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। তাৰ পিছত আপোনাৰ চেনেলটো আপুনি মনিটাইজ কৰিব পাৰে, বুজিলে? তো আপুনি যদি নতুন ইউটিউব চেনেল খুলিছে, কেনেকৈ আপুনি 4,000 ঘণ্টা ৱাচ টাইম পূৰণ কৰিব আৰু 1,000 ছাবস্ক্ৰাইবাৰ পূৰণ কৰিব, সেই বিষয়ে কথা পাতিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপুনি ক'ব যে নিজৰ চেনেলতে 30টা 40টা ছাবস্ক্ৰাইবাৰ, এটা ভিডিঅ'ত 20টা 25টা ভিউ আহি আছে, 4টা 5টা লাইক আহি আছে, তেওঁ আৰু আমাক কি শিকাবলৈ আহিছে? এনেকুৱা নহয়। মই কি কৈ আছোঁ ভালকে শুনিব আৰু আপোনাৰ মতামত যিটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, এইটো অনুৰোধ থাকিল। তো চাওক, আপুনি নতুন ইউটিউব চেনেল খুলিছে, মই নতুন ইউটিউব চেনেল খুলিছোঁ, আৰু বেলেগ বহুত মানুহ আছে এনেকুৱা নতুন ইউটিউব চেনেল খুলিছে, ফেচবুকত পেজ খুলিছে। তো 4,000 ঘণ্টা ৱাচ টাইম পূৰণ কৰিবলৈ হ'লে, 1,000 ছাবস্ক্ৰাইবাৰ পূৰণ কৰিবলৈ হ'লে আপুনি মোক ছাপোৰ্ট কৰিব লাগিব, মই আপোনাক ছাপোৰ্ট কৰিব লাগিব। ইয়াৰ বাহিৰে আৰু উপায় নাই, তাৰমানে একো ৰাস্তা নাই, বুজিলে? তো সেইকাৰণে আপুনি নতুন চেনেল খুলিছে, মোৰ ভিডিঅ' যেতিয়া আপোনাৰ মোবাইলত নটিফিকেশ্যন যাব, লগে লগে আপুনি ভিডিঅ'টো ৱাচ কৰিব আৰু বেলেগ মানুহক আপুনি শ্বেয়াৰ কৰিব। আপোনাৰ আজিকালি বন্ধু বান্ধৱৰ অভাৱ নাই। আপুনি মোৰ ভিডিঅ' যদি আপুনি চায় আৰু 20টা 30টা বন্ধু বান্ধৱক পঠাই দিয়ক, তেখেতক আপুনি ৰিকুৱেষ্ট কৰক যে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ' এটা গৈছে, তহঁতে ভিডিঅ'টো চাব লাগে। এনেকৈ যদি আপুনি ৰিকুৱেষ্ট কৰে, তো সিহঁতেও আপোনাৰ চেনেলটো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যেতিয়া আপোনাৰ ভিডিঅ' মোৰ ওচৰত আহিব, যদি এনেকুৱা কৰে, তাৰ পিছৰ কথা কৈ আছোঁ দেই, যদি আপোনাৰ ভিডিঅ' মোৰ ওচৰত আহে, মই চাম, মই আৰু 20জন 30জনক পঠাই দিম, বোলে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবি, এই ভিডিঅ'টো চাবি তহঁতে। এনেকৈ যদি আমাৰ মাজত যদি এটা আণ্ডাৰষ্টেণ্ডিং থাকে, পুৰণা যিবিলাক ইউটিউবাৰ আছে তেখেতেতো আমাক ছাপোৰ্ট নকৰে, এইটো আপুনিও জানে। যেতিয়া ভাৰতবৰ্ষত যেতিয়া 3G নেটৱৰ্ক আহিল, গোটেই ভাৰতবৰ্ষত যেতিয়া 3G নেটৱৰ্ক আহিল, তেতিয়া যিবিলাক নতুন আজিৰ যিবিলাক ডাঙৰ ডাঙৰ ইউটিউবাৰ তেখেতে চেনেল খুলিছে, সেই সময়ত তো আমাক যেতিয়া ভিডিঅ'ত কৈছে যে চেনেল ছাবস্ক্ৰাইব কৰি দিয়া, লগে লগে আমি ছাবস্ক্ৰাইব কৰি দিছোঁ। আজিকালি এনেকুৱা নহয়। আজিকালি মানুহৰ মাইণ্ডছেটটো অলপ সলনি হৈছে। মানুহৰ হাতত সময় নাই, সকলো মানুহে ব্যস্ত। মোবাইলত আজিকালি আপোনাৰ শ্বৰ্ট ভিডিঅ' যিবিলাক, সেই শ্বৰ্ট ভিডিঅ' মানুহে আজিকালি বেছি মানে চাবলৈ পচন্দ কৰে। তো লং ভিডিঅ'টো চাবলৈ সময়ে নাই। তো শ্বৰ্ট ভিডিঅ' চালেতো শ্বৰ্ট ভিডিঅ'ত আৰু কি পাব আপুনি? মেইনটো আপোনাৰ ইউটিউবৰ যিবিলাক লং ভিডিঅ', আপোনাৰ মটিভেশ্যনেল ভিডিঅ' হওক, ইনফৰ্মেটিভ ভিডিঅ' হওক, টেক ভিডিঅ' হওক, ব্লগ ভিডিঅ' হওক, লং ভিডিঅ' আপুনি যদি চায়, তেনেহ'লে আপুনি অলপ বুজি পাব যে হয় এনেকা। আৰু শ্বৰ্ট ভিডিঅ'টো আপোনাৰ এইবিলাক ইমানটো আৰু হেৰি কৰিব নোৱাৰে। শ্বৰ্ট ভিডিঅ'ত আপুনি কি বুজাব মানুহ? তো সেইকাৰণে মোৰ ভিডিঅ' আপুনি ছাপোৰ্ট কৰক, আপোনাৰ ভিডিঅ' মই ছাপোৰ্ট কৰিম। আৰু ফেচবুকত যদি পেজ খুলি আছে, মোৰ ভিডিঅ' ফেচবুকতো যাব, তাতো আপুনি ফ'ল' কৰিব পাৰে, ফেচবুকৰ পৰা ছাবস্ক্ৰাইব কৰিব পাৰে। তো সেইকাৰণে আপোনাৰ যদি কিবা আগবাঢ়িবলৈ মন আছে, যে নহয় মই এতিয়া মই
হেৰি ছ'চিয়েল মিডিয়াত কাম কৰিম, ছ'চিয়েল মিডিয়াত হেৰি ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰামত কাম কৰিম, ময়ো এটা ভিডিঅ' বনাম, এটা দুটা ভিডিঅ' বনাম আৰু ময়ো যাতে মোৰ চেনেলটো যাতে গ্ৰ' কৰিব পাৰে, তেনেকুৱা যদি আপুনি ভাবি আছে তেনেহ'লে আমাৰ মাজত আণ্ডাৰষ্টেণ্ডিংটো থাকিব লাগিব। সৰু সুৰা আপোনাৰ ফেচবুক পেজ এদিন হ'লেও ডাঙৰ হ'ব। আজি সৰু আছে, কালি ডাঙৰ হৈ যাব। আপুনি ভিডিঅ' বনাই আছে, আপলোড কৰি আছে, ভিউ নাহে, 4টা 5টা 10টা 20টা ভিউ আহি আছে। আপোনাৰ এদিন এনেকুৱা এটা ভিডিঅ' লাগি যাব, সেই ভিডিঅ'ৰ কাৰণে আপোনাৰ চেনেল মনিটাইজ হৈ যাব। তো সেইকাৰণে এজনে আনজনক ছাপোৰ্ট কৰিব লাগিব, আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব। এয়াই আছিল আজিৰ কাৰণে ভিডিঅ'টো। যদি আপুনি বুজিছে, যদি মোৰ কথাটো বুজিছে আপুনি, তেনেহ'লে বেলেগৰ লগত শ্বেয়াৰ কৰক, ছাপোৰ্ট কৰক। ভিডিঅ' আপুনি চাওক আৰু বেলেগক চাবলৈ সুযোগ কৰি দিয়ক। আমাৰ নতুন যিবিলাক ইউটিউবাৰ আছে, সেই ইউটিউবাৰৰ কাৰণে স্পেচিয়েলি মই ভিডিঅ'টো আজি বনাইছোঁ, যে আমি যদি এনেকৈ যদি আগবাঢ়ি নাযাওঁ তেনেহ'লে আৰু সম্ভৱ নহয়। ইয়াৰ বাহিৰে আৰু একো ৰাস্তা নাই, বুজিলে? তো আজিৰ কাৰণে ইমানেই। ভিডিঅ'টো চাব আৰু আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। কমেণ্ট কৰিব ভিডিঅ'টো। কমেণ্ট কৰিলে যদি কিবা মোৰ ভুল আছে, মই সেই ভুলটো শুধৰণি কৰিব পাৰোঁ। আপুনি চাই আছে, যদিও বেয়া লাগিছে, চাই আছে, কাটি দিছে, এনেকুৱা নহয়। আপুনি পটাপট এটা কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব যে মোৰ ক'ত ভুল আছে আৰু কেনেকৈ অলপ ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ, মোৰ ভিডিঅ'ত আৰু কি ইম্প্ৰুভমেণ্ট আনিব লাগে, সেই বিষয়ে আপোনাৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। তো ধন্যবাদ, আজিৰ কাৰণে ইমানেই।